কেইবাদিনো যেহেতু ধাৰাসাৰ বৰষুণৰ ফলত যেহেতু যোৱাকালি সন্ধিয়া চিমেণ্ট নৈৰ যি ব্ৰিজ আছে ব্ৰিজখন ইতিমধ্যে খহি পৰিছিল আৰু তাৰ পিছতে যি পৰিৱেশ এই পৰিৱেশখিনি আমি ND24 দৰ্শকক দেখুৱাবৰ কাৰণে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু এয়া হৈছিল চিমেণ্ট নৈ আৰু চিমেণ্ট নৈৰ ওপৰত যিহেতু চিমেণ্ট দলংখন আছিল চিমেণ্ট নৈৰ ওপৰত যিহেতু ৰেলৱে ব্ৰিজখন আছিলে ৰেলৱে ব্ৰিজখন ইতিমধ্যে খহি পৰিছে কালি সন্ধিয়া প্ৰায় 5 বজাত যেহেতু খহি পৰিছিল এই দলংখনৰ ব্ৰিজখন আৰু যেহেতু ক'ব লাগিব তাৰ পিছতে যথেষ্ট খহি পৰিছে এই পৰিৱেশখিনি আমি সকলো পৰিৱেশখিনি দেখুৱাইছো যেহেতু অৰুণাচল প্ৰদেশৰ ধাৰাসাৰ বৰষুণৰ ফলত তীব্ৰ গতিত আহি এই চিমেণ্ট নৈৰ যেহেতু গৰাখহনীয়া তীব্ৰ গতিত গৰাখহনীয়া সৃষ্টি হৈছিল আৰু তাৰ ফলতেই যি চিমেণ্ট নৈৰ দলং যেহেতু ৰেলৱে দলংখনৰ যি তলৰ অংশ ইতিমধ্যে খহি পৰিছে আৰু এতিয়া ইতিমধ্যে যোৱাকালিৰ পৰা যিটো বিচ্ছিন্ন হৈ পৰিছে অনিৰ্দিষ্ট কাললৈ সোণাই মুৰকং চিলেক্ট টু গুৱাহাটী ৰঙিয়া লিডু যোৱা যিখন ট্ৰেইন কেইবাটাও ট্ৰেইন ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে আৰু ক'ব লাগিব যে এনেদৰে এতিয়াও চপৰে খহি পৰিছে চিমেণ্ট নৈৰ যি দলঙৰ যি তলৰ অংশ আৰু এনেদৰে যিহেতু ইয়াত যিসকল মথাউৰি যিহেতু খহি পৰিছে আৰু মথাউৰি খহি যোৱাৰ ফলত ইয়াৰে যিসকল মথাউৰিৰ ওচৰত থকা যিসকল লোক তেওঁলোকে ইয়াৰ পৰা নিৰাপত্তা স্থানলৈ তেওঁলোকে ইয়াৰ পৰা ঘৰ ভাঙি তেওঁলোকে গুচি গৈছে আৰু এই দৃশ্যখিনিও দেখুৱাইছো যিহেতু ক'ব লাগিব যে এনেদৰে যিবোৰ ঘৰৰ ছাল সকলোবোৰ ইয়াৰ পৰা টিংপাতসমূহ উঠাই নিয়া হৈছে নিৰাপত্তা স্থানলৈ কেইবাটাও পৰিয়াল যিহেতু মথাউৰিৰ কাষতে আছে সেই পৰিৱেশখিনি পোৱাৰ বাগতে আমি দেখুৱাইছো সকলো যি পৰিৱেশ চিমেণ্ট নদীত এতিয়াও তাণ্ডৱ চলাই আছে যেহেতু এতিয়াও বৰষুণ দি আছে তাৰ ফলতেই যে ইয়াৰ গৰাখহনীয় সৃষ্টি হৈছে আৰু বৰষুণ দিয়াৰ ফলত এতিয়াও লাহে লাহে বৃদ্ধি পাইছে চিমেণ্ট নদীৰ পানী আৰু ইয়াতে এজন লোক মই দেখা পাইছো তেওঁৰ পৰা কথা পাতিব ধৰিলো নদীখন বাঢ়িছে নে কমি আছে বাঢ়ি আছে দলংখনত যথেষ্ট কালিৰ পৰা আৰু বেছি খহনীয়া দেখা পাইছো খহনীয়া কালিৰ পৰা আৰু আজি অকমান বেছি হৈছে আৰু ওচৰতে কেইবাটাও ঘৰ ইয়াৰ পৰা নিৰাপদ স্থানলৈ যোৱা দেখি পাইছো কিমানটা পৰিয়াল গৈছে ইয়াৰ পৰা গৈছে ধৰক 6-7 ঘৰ মান যোৱা হৈছে ইয়াৰ পৰা 6-7 ঘৰ গৈছে ক'ত গৈছে তেওঁলোকে এই অকমান যেনেকা নিজৰ চিনাকি এনেকা থকা গৈছে এতিয়া ইয়াত বিভাগীয় মানুহবিলাক আহিছে নাই চাবৰ কাৰণে এতিয়া চাব অহা নাই এতিয়াও আপোনালোকক ইয়াৰ পৰা যে ব্যৱস্থা লৈছে নাই প্ৰশাসনে নাই কোনেও লোৱা নাই কোনো প্ৰশাসনিক ব্যৱস্থা লোৱা নাই কোনেও ব্যৱস্থা লোৱা নাই এতিয়াও খহনীয়া সৃষ্টি হৈছে গৰাখহনীয়া সৃষ্টি আছে ইতিমধ্যে উল্লেখ কৰিছে যিহেতু গৰাখহনীয়া এতিয়াও চলি আছে আৰু ইয়াৰ পৰা কেইবাটাও পৰিয়াল নিৰাপত্তা স্থানলৈ তেওঁলোকে গৈছে আৰু কিছু লোক তেওঁলোকৰ সম্পৰ্ক মানুহৰ ঘৰত আছে আৰু ক'ব লাগিব এতিয়াও যিহেতু নদীখন খহনীয়া সৃষ্টি হৈছে আৰু নদীখন বাঢ়ি আছে এতিয়াও যিহেতু চিমেণ্ট নদীৰ যি পানী এতিয়াও বৃদ্ধি পাইছে যিহেতু বৰষুণ দিয়াৰ ফলত বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ চিমেণ্ট নৈৰ যি দলঙৰ যি অংশ কেনেদৰে খহি পৰিছিল আৰু ইয়াত বৰ্তমান কেনেধৰণৰ পৰিস্থিতি আছে আৰু ইতিমধ্যে মই উল্লেখ কৰিছো যে যোৱাকালিৰে পৰা যিহেতু সম্পূৰ্ণ মুৰকং চিলেক্ট টু গুৱাহাটী ৰঙিয়া আৰু লিডু যিখন ট্ৰেইন আছিল সম্পূৰ্ণ অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিছে আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আমি ND24 সকলো দৰ্শকসকলক দেখুৱাবৰ কাৰণে যত্ন কৰিলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ